পেটিলেট চব সোমাই আছে আৰু হা নহয় নহয় কি 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 ট্ৰেন্সপৰ্ট কৰিব সোধা নাই ট্ৰেন্সপৰ্টেশ্যন ছিষ্টেমত কাইণ্ড অফ কি কি মেচিন জড়িত হৈ আছে আমাৰ হাৰ্টখন আছে হাৰ্টে পাম্প কৰিব পাম্প ইজ দ্য হাৰ্ট ব্লাডটো কি হয় ব্লাডটো হৈছে দ্য ফ্লুইড যিটো বৈ যায় পাম্প আৰু ফ্লুইডটো ক'লোঁ খালি কি যায় কোন পিন্ধি যাব ৰাস্তাটো লাগিব পাইপ কপাৰ নামটো কি আৰ্টেৰিজ অফ ভেইনছক একেলগে কি বুলি কয় ব্লাড ভেচেলছ কি বুলি ক'ব ব্লাড ভেচেলছ আৰু ব্লাডৰ লগতে আৰু এটা বস্তু আছে সেইটো হৈছে লিম্ফ কি হয় লিম্ফো থাকে বেছিকেলি কি কি থাকে আমাৰ ট্ৰান্সপৰ্টেশ্যন ইন হিউমেন্সৰ দুটা পাৰ্ট বুলি ক'ব পাৰোঁ এটা হৈছে চাৰ্কুলেটৰী ছিষ্টেম এটা হৈছে লিম্ফেটিক ছিষ্টেম চাৰ্কুলেটৰী ছিষ্টেমত পৰিবতো ব্লাড হাৰ্ট ব্লাড ভেচেলছ লিম্ফেটিক ছিষ্টেমত পৰিব লিম্ফ ভেচেলছ ঠিক আছে লিম্ফ আৰু লিম্ফ ভেচেলছ এই কুৱেশ্যন কি হৈছে চা হোৱাট আৰ দি কম্পনেণ্টছ অফ ট্ৰান্সপৰ্ট ছিষ্টেম অফ হিউমেন বিংছ গোটেই ক'ব লাগিব হাৰ্ট ক'ব লাগিব ব্লাড ভেচেলছ ক'ব লাগিব লিম্ফ ভেচেলছ ক'ব লাগিব আচ্ছা হেৰি হোৱাট আৰ ফাংচনছ অফ ডিফাৰেণ্ট কম্পনেণ্টছ চব ক'ব লাগিব হাৰ্টৰ ফাংচনকেইটা ক'ব লাগিব সৰুকৈ কাৰণ 5 নম্বৰ দিয়া নাই ন তাৰপিছত why it is necessary to separate oxygenated and deoxygenated blood in the mammals and birds কেলে কওঁ কাৰণ deoxygenated bloodত কি থাকে কাৰ্বন ডাইঅক্সাইড থাকে which is to remove from the body আৰু waste হিচাপে প্ৰডিউচ হয় যদি সেইটো অক্সিজেনেটেড ব্লাডৰ লগত মিক্স হৈ যায় আমাৰ চেলত কি হৈ যাব প্ৰপাৰ এমাউণ্ট অফ অক্সিজেন পাবগৈ নোৱাৰিব তো আমাৰ গোটেই বডি বেলেঞ্চটো বেয়া হৈ যাব আমাৰ ৰেস্পিৰেশ্যন ভালকৈ নহ'ব সেইটো কথা তাৰপিছত কাহা গয়া আঁকিম আমি ডেডিকেটেডলি কাইলৈ নে পৰহিলৈ এটা ক্লাছ ল'ম অকল হাৰ্ট ডাইজেষ্টিভ ছিষ্টেম আৰু নেফ্ৰন প্ৰেক্টিছ কৰিবলৈ 3 মাহ 4 মাহ প্ৰেক্টিছ কৰিম হৈ যাব আঁকিম হা এই হ'ব আৰু এটা বস্তু আহিব ব্ৰেইনটো আঁকিব লাগিব ইয়াত নাই এই কণ্ট্ৰলিং কৰ্ডিনেশ্যন শুনা পোৱা নাই কি কৈছ খিৰিকী মাৰিয়ে থোৱা আছে এইখন খোল খাই আছে খালি এইখন ৰুমটো গৰম হৈ যায় আমাৰ হেৰি কি কৈ আছোঁ কালি কি পালি Oh god, shit man. Sahari. Mammals and birds are warm-blooded animals. মানে আমি আৰু birdবোৰ কি warm-blooded animal হওঁ. So they constantly need energy in order to maintain their body temperature. Due to this high energy demand, they require more oxygen. Thus, it is important that their oxygenated and deoxygenated blood should not mix up. Can't hear a question like that. Oxygen requirement to fulfill no respiration no energy. Never begin. Okay, so here is what are components of transport system in highly organized plants? Obviously, xylem and phloem. So, কি হয়? Xylem consists of tracheids and vessels which conduct water and minerals obtained from the soil to the leaves. Ako phloem কি কৰে? Phloem transports the food produced in the leaves to all part of the plant. So কি কৈছে how are water and minerals are transported in plants? কিটো কৈছে xylem কি কৰে? Root pressure আৰু transpiration of air, upward transpiration of air. With the help of upward transpiration and root pressure, the root tissues or root cells absorb the minerals and water from the soil, and with the help of xylem it goes to the leaves. How is food transported in plants? Obviously phloem কি করে
food is transported to the each and every part of the plant through the phloem. তাৰপিছত আৰু কি হয় and it stores food in specific portion of the plant যেনেকৈ flowers, seeds, fruits, phloem নি পেলাই সেইবোৰ জেগাত কি কৰি দিয়েগৈ ফুডটো ষ্ট'ৰ কৰি দিয়ে তাৰপিছত এই এক্সপ্ৰেশ্যন লে মুখাই মোৰো গড লিম্ফক টিস্যু ফ্লুইড বুলিও কয় দেই কেলৈ কয় কাৰণ টিস্যুবিলাকৰ মাজত পোৱা যায় ঠিক আছে কি ক'ৰ পৰা ওলায় এই ব্লাড ভেচেলছৰ পৰা কি আছিলে প্লাজমা ব্লাড আৰু কি আছিলে প্ৰটিন ওলাই পেলাই বেলেগকৈ এটা ট্ৰান্সপাৰেণ্ট লিকুইড এটা বনায় সেইটোকে নাম বুলি কি বুলি কয় লিম্ফ বুলি কয় ঠিক আছে লিম্ফেটিক চিষ্টেম ঠিক আছে অ'কে লিম্ফৰ কামটো কি হয় লিম্ফৰ কামটো কি ফেটছখিনি কাম আছে ফেটছখিনি ষ্ট'ৰ কৰে Excision paragraph 2 yellow. We have already discussed how organisms get rid of gaseous waste generated during the photosynthesis or respiration. মানে কার্বন ডাইঅক্সাইডের কথা বলে CO2 বুলি লিখি থব পাৰো Other metabolic activities generate nitrogenous materials which need to be removed. Key materials? Nitrogenous materials. Nitrogenous নহয় nitrogenous. Okay. The biological process involved in removal of this harmful and metabolic waste from the body is called excretion. Underline koi thoi de. The biological processes that involved in removal of the harmful metabolic nitrogenous waste from the body is called excretion. Ki boli koy? Excretion. Tapsot. Okay. Different organisms used varied strategies to do this. Non-important line. Many unicellular organisms remove this waste by simple diffusion from the body surface into the surrounding water. It will line unicellular organisms remove the waste in the body by simple diffusion from the body surface into the surrounding water. Just body pra cellular mazari area. Cell wall mazari. As we have seen in other processes, complex multicellular organisms use specialized organs to perform same function. Okay. Next, human beings or excretory system to kenuka sam. Sabidei. The excretory system of human beings 6.13 figure to duntu ase amar. It consists কি আছে কিডনি আছে a pair of kidney আছে underline কৰিবি a pair of ureters আছে urinary bladder আছে and urethra আছে চাইলো ক'ত আছে কিডনি এটা দেখিবলৈ সাইডৰ ফিগাৰটোত ৰাজমাগিটা নিচিনা দেখিবলৈ তাৰপিছত হেৰি ঘৰটোৰ ইউৰেটাৰডাল হৈছে যোনডালৰ পৰা কিডনিৰ পৰা তোৰ ৱেষ্ট লিকুইডখিনি আহি পেলাই আমাৰ ব্লেডাৰ পাহি তাৰপিছত ইউৰিনেৰী ব্লেডাৰটো আছে তাত জমা হৈ আহি গোটেইখিনি তাৰপৰা আমাৰ টয়লেট দি ওলাই যায় কি লিখা আছে চা কিডনিজ আৰ লোকেটেড ইন দ্য এবডমেন কাক কয় জাননে এই ডায়াফ্ৰামখনৰ পৰা তলৰ কঁকালৰ এইকলৈকে এবডমেন বুলি কয় মানে এইখন আমাৰ এটা নোশ্যন আছে যে কিডনিটো কিবা ইয়াতে আছে নেকি বুলি নহয় কিডনি আছে ইয়াত এই জেগাটোত ঠিক আছে কিডনি ইয়াত নাই তাৰপিছত ঘটনাটো শুনিবি ঠিক আছে এই এনেকৈ য'ত বডিটো বেণ্ড হৈছে তাত কিডনি আঁকি থোৱা আছে তো বডিটো আমি নহওঁ যে ইয়াত যে তাত আঁকি থোৱা আছে কিডনিটো হয়নে এতিয়া চা Kidneys are located in the abdomen on the either side of the backbone. Backbone dalor dupine ase. Urine produced in the kidneys passes through the ureters into the urinary bladder where it is stored until it is released through the urethra.
ব্লেডাৰ ষ্ট'ৰ হয় আৰু ব্লেডাৰৰ পৰা কিহেদি ওলাই যায় ইউৰেথ্ৰা কিহেদি ওলাই যায় ইউৰেথ্ৰা অসমীয়াত মূত্ৰনলী বুলি কয় বহুতৰ কেতিয়াবা ইউৰেথ্ৰাটো কিবা এটা কাৰণে বুঢ়া হ'লে ধৰ জাম হৈ যায় তেতিয়া পাইপ লগাবলগীয়া হয় এইটো কি বুলি প্ৰনাউন্স কৰিব URETER URETER নাই ইউৰেটাৰ ইউৰেটাৰ অ'কে ইউৰিটা অ'কে ইউৰিটা অ'কে ঠিক আছে ইউৰিটা আৰটো নকয় লাষ্টত ইউৰিটা বুলি কৈ থাকে ইউৰিটা অ'কে হাউ ইজ ইউৰিন প্ৰডিউচড এতিয়া ভাবোঁ যে কেনেকৈ কামটো কৰে চাওক আমাৰ গোটেই এক্সট্ৰেকশ্যনৰ গোটেই ছিষ্টেমটো কেনেকৈ কাম কৰে কিডনিজ যোনটো বেকবনৰ দুইটা ছাইডে আছে তাহাঁতি গোটেই ৱাটাৰটো ফিল্টাৰ কৰে যিটো ৱেষ্ট ৱাটাৰ হয় সেইটো উলিয়াই দিয়ে ইউৰেটাৰ পিন্ধি গৈ পেলাই আমাৰ ব্লেডাৰ পায়গৈ আৰু ব্লেডাৰত যেতিয়া বেছি প্ৰেছাৰ হয় এসোপা লিকুইড হৈ যায় এতিয়া আমাৰ কি আছিলে ইউৰেথ্ৰা দি পেলাই আমি গৈ পেলাই তললৈ গুচি যাওঁ হাউ ইজ ইউৰিন প্ৰডিউচড এতিয়া ভাবোঁ ইউৰিনটো বনিছে কেনেকৈ কিডনিত দ্য পাৰ্পজ অফ মেকিং ইউৰিন ইজ টু ফিল্টাৰ আউট দ্য ৱেষ্ট প্ৰডাক্টছ ফ্ৰম দ্য ব্লাড just as CO2 is removed from the blood in লাংছৰ থ্ৰুৱেদি চেলত প্ৰডিউচ হোৱা CO2 ওলাই যায় কিন্তু যে ৱেষ্ট ৱাটাৰ কিছুমান প্ৰডিউচ হয় এইবোৰ কেনেকৈ যাব নাইট্ৰজেনাছ ৱেষ্ট such as ইউৰিয়া or ইউৰিক এচিড এইটো আণ্ডাৰলাইন কৰ নাইট্ৰজেনাছ ৱেষ্ট such as ইউৰিয়া আৰু ইউৰিক এচিড আমাক সুধিব পাৰে যে কি কি নাইট্ৰজেনাছ ৱেষ্ট আমাৰ বডিত প্ৰডিউচ হয় এটা কি হয় ইউৰিয়া আৰু ইউৰিক acid are removed from the blood in the kidneys. It is then no surprise that basic filtration unit in the kidneys like the lungs is a cluster of very thin walled blood capillaries. কি কৈছে শুনিবি দেই আমাৰ মনত আছেনে লাংজত কোনে আহি পেলাই আমাৰ CO2 দি থৈ যায় আনে কোনে ব্লাডে তাৰ সৰু সৰু কেপিলাৰী বা এনেকুৱা ভেচেলছবোৰ আনি পেলাই লাংজৰ এভিয়লিটোত CO2 এৰি থৈ যায় যাতে আমাৰ নাকেদি ওলাই যাব পাৰে ইয়াত কি হৈছে যিখিনি আমাৰ বডিত নাইট্ৰজেনাছ ৱেষ্ট প্ৰডিউচ হয় ইউৰিয়া ইউৰিক এচিড সেইখিনি কি কৰে are removed from the blood in the kidneys. It is then no surprise that basic filtration unit in the kidneys like the lungs is a cluster of very thin walled blood capillaries কৈছে যে যেনেকৈ লাংজত সৰু সৰু ব্লাড ভেচেলছ আছিলে কিডনিটো সৰু 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 ব্লাড ভেচেলছ কিছুমান আছে যিবোৰে আমাৰ এই ফিল্ট্ৰেশ্যন প্ৰচেছটোত কাম কৰে ইচ ক্লাষ্টাৰ মানে হৈছে ইটছ এ গ্ৰুপ থোপা এটা মানে এশবামান ব্লাড ভেচেলছ এইটো আছে ধেৰ ব্লাড ভেচেলছ আছে চাইড ফিগাৰটোত ইচ capillary cluster in the kidney is associated with the cup-shaped end of a tube that collects the filtered urine. তাৰপিছত each kidney has large number of these filtration units called nephrons. কেতিয়াবা হেৰি দেখিছ এই আৰু যে কেণ্ট এইবোৰ ফিল্টাৰৰ হেৰি দেখিছ আৰু কেণ্ট ফিল্টাৰত যে ভিতৰত যে একুৱাগাৰ্ডটোৰ ভিতৰত যে এনেকুৱা তিনিটা চাৰিটা ফিল্টাৰ লগা থাকে যে একজেক্টলি সেই ষ্ট্ৰাকচাৰটোৱে আমাৰ কিডনি খালি ইয়াত কিডনিত তিনিটা চাৰিটা নহয় ঢেৰ ব্লাড ভেচেলছৰ ক্লাষ্টাৰ থাকে ঠিক আছে Each kidney has a large number of these filtration units called nephrons. এই গোটেই ব্লাড ক্লাষ্টাৰটোকে কি বুলি কয় একচুৱেলি নেফ্ৰন Some substances, each kidney has large number of these filters called nephrons packed close together. Some substances in the initial filtrate such as glucose, amino acids, salts and a major amount of water are selectively reabsorbed as urine flowing across the tube বা along the tube. কি কৈছে শুনিবি কৈছে যে আমাৰ
হা এইটো এইটো Oh, 1 or 4 to Vijay divided a square into 10 equal parts and colored 7 parts. Which of these represent the numerator of the fraction? Okay. Oh, 10টা ভাগ কৰিলে 7টা ভাগ কালাৰ কৰি পেলালে 7টোৱে নিউমাৰেটৰ ৰিপ্ৰেজেণ্ট কৰিব আনকালাৰ্ড কৈছে 7টা যদি 10টা ভাগৰ যদি 7টা ভাগ কালাৰে কৰিব পেলালে আনকালাৰ্ড ভাগ কেইটা থাকিলে তো 3 is the numerator 10 is the denominator okay sir आर्टिफिशियल किडनी पढ़िम दे देखो निबी मेरा पेन किधर गया पेन था ना मेरे पास एक तो 7 kidneys are vital organs for survival. Several factors like infections, injury, or restricted blood flow to the kidneys reduce the activity of kidneys. This leads to accumulation of poisonous waste in the body. Question na urea, uric acid bhai jabo. Nyau nyau. No banana hubara ki likho question na. Fraction likho bole koise, theek hai. Okay, which can even lead to death. In case of kidney failure, an artificial kidney can be used. An artificial kidney is a device to remove nitrogenous waste products from the blood through dialysis. An artificial kidney is a device to remove nitrogenous waste products from the blood through dialysis. So nitrogenous waste product to ki hoy amar body eta hoise urea, eta hoise uric acid. Hi. Oh yes, it is. Core. Okay, শুনিবি দেই আৰু এটা বস্তু জানি থোৱাটো ভাল fish excrete nitrogenous waste primarily as ammonia. তো ফিছৰ আমাৰ nitrogenous waste কি হয় ammonia through their gills. এটা যোন পিন্ধি অক্সিজেন লৈ যায় সেই পিন্ধিয়ে উলিয়াই দিয়ে because ammonia is highly toxic. ammonia এটা গেছ হয় দিয়ে ammonia কি হয় এটা গেছ হয় সেইকাৰণে গিলেদি অক্সিজেন এবজৰ্ব কৰে আমাৰ যেনে কাৰ্বন ডাই অক্সাইড আমি লাংছেদি এৰি দিওঁ লাংছৰ পৰা তেনেকৈ ই কি কৰে গিলেদি এমনিয়াটো এৰি দিয়ে তো ফিছৰ নাইট্ৰজেনাছ ৱেষ্টটো কি হয় এমনিয়া হয় আমাৰ নাইট্ৰজেনাছ ৱেষ্ট কি হয় ইউৰিয়া আৰু ইউৰিক এচিড ঠিক আছে আমাৰ কিহত এৰি দিব পাৰোঁ আমি কিডনিত ফিল্টাৰ কৰি পেলাই ইউৰিনত ডিজলভ কৰি পেলাই বা ৱাটাৰ ডিজলভ কৰি ইউৰিন হিচাপে এৰি দিওঁ অ'কে চলো ইউৰিয়াও ইউৰিক এচিডো থাকে ফিছত খালি মেইনটো হৈছে এমনিয়া বাৰু কি কৈ আছিলোঁ অঁ এতিয়া শুনিবি দেই আৰ্টিফিচিয়েল কিডনি হয় কি প্ৰথম লাইনটো পালোঁ যে আৰ্টিফিচিয়েল কিডনি ইজ এ ডিভাইচ টু ৰিমুভ নাইট্ৰজেনাছ ৱেষ্ট প্ৰডাক্টছ ফ্ৰম দ্য ব্লাড থ্ৰু ডায়ালাইচিছ এতিয়া চাবি দেই আৰ্টিফিচিয়েল কিডনিৰ নিডটো কেলৈ হ'ল কিডনি ফেইলিয়াৰ হ'লে কি হয় চা কৈছে এই ওপৰ লাইন তাৰ ওপৰ লাইনটো কিডনি ফেইলিয়াৰ লিডছ টু একিউমুলেশ্যন অফ পয়জনাছ ৱেষ্ট ইন দ্য বডি হুইচ কেন ইভেন লিড টু ডেথ তো কিডনি ফেইলিয়াৰ হ'লে কি হ'ব একুমুলেশ্যন অফ পয়জনাছ ৱেষ্ট ইন দ্য বডি হ'ব অবভিয়াছ কথা এইটো আৰু হুইচ কেন ইভেন লিড টু ডেথ তাৰপিছত দ্য ছেকেণ্ড পেৰাগ্ৰাফটোলৈ আহোঁ artificial kidneys contain a number of tubes with a permeable lining. এতিয়া চা অবভিয়াছলি যেনেকৈ আমাৰ কিডনিৰ ভিতৰত ব্লাড ভেচেলছ থাকে য'ত আমাৰ বাৰে বাৰে ব্লাডটো গৈ কি হয় দৰকাৰীখিনি এবজৰ্ব হয় দৰকাৰীখিনি ইউৰিনত গুচি যায় ইয়াতো কি কৈছে এই যোনবোৰ আমাৰ আৰ্টিফিচিয়েল কিডনিটোত টিউবছ থাকে সেইবোৰ ছেমি পাৰ্মিয়েবল হয় কি পাৰ্মিয়েবল হয় ছেমি পাৰ্মিয়েবল কিয় কৈছে কাৰণ চব বস্তুক সেই মেমব্ৰেনখনৰ মাজেদি বা সেই টিউবৰ বেৰৰ মাজেদি পাৰ হৈ যাবলৈ নিদিয়ে কিছুমানকে দিয়ে সেইকাৰণে পূৰা পাৰ্মিয়েবল নহয় ছাছপেণ্ডেড ইন এ টেংক ফিল্ড উইথ ডায়েলাইজিং ফ্লুইড কি কৈছে চা ছাছপেণ্ডেড মানে কি জানো ছাছপেণ্ডেড মানে চাইন্সত উপঙি থাকে কি থাকে ধৰ এটা ডাঙৰ কণ্টেইনাৰ টাইপ থাকে তাত ছেমি পাৰ্মিয়েবল টিউবছ কিছুমান এটা ফ্লুইডত থৈ দিয়া থাকে ফ্লুইডত মানে টিউবছ ডাঙৰ বক্সটোৰ ভিতৰত আৰু গোটেই টিউবছটোৰ ভিতৰত পানী ভৰাই থোৱা আছে মানে এই বক্সটোৰ ভিতৰত ঠিক আছে তাৰ টিউবছবিলাকৰ মাজতে কি পঠিয়াই দিয়ে আমাৰ ব্লাডটোক পঠিয়াই দিয়ে এনেকৈ দি পেলাই চাই কি কৈছে Artificial kidneys contain a number of tubes with a semi-permeable lining suspended in a tank filled with dialyzing fluid. This fluid has same osmotic pressure as blood. মানে ব্লাডৰ যিটো প্ৰেছাৰ থাকে সেই আমাৰ বক্সত থকা ফ্লুইডৰো ছেম প্ৰেছাৰ মেইনটেইন কৰি
ৰাখে মানে ব্লাডৰ চাৰিওফালে যিটো প্ৰেছাৰ থাকে ঠিক আছে অ'কে ছাৰ except that it is devoid of nitrogenous waste মানে কি জাষ্ট খালি এটা এক্সেপশ্যনেল যে এই টিউবখিনিৰ বা এই ফ্লুইডটোত নাইট্ৰজেনাছ ৱেষ্ট নাথাকে during the patient's blood is passed through these tubes during the passage the waste product from the blood passed into dialyzing fluid by diffusion মানে কি অবভিয়াছলি যেতিয়া ব্লাড আমাৰ পেচেণ্টৰ ব্লাডটো সেই টিউবছবিলাকৰ মাজেদি পঠিওৱা হয় পেচেণ্টটো এনেও কিডনি ফেইলিয়াৰ পেচেণ্ট তো তাৰ অবভিয়াছলি ব্লাডত ইউৰিক এচিড বেছি থাকিবই তো যেতিয়া ব্লাডখিনি পঠিয়াই দিয়া হয় গম পাওঁ বেছি কনচেনট্ৰেশ্যন বা কম কনচেনট্ৰেশ্যনলৈ বস্তুটো যায়গৈ বুলি তো নাইট্ৰজেনাছ বেছ ব্লাডত বেছি আছিলে সি সেই টেমাটোত থকা বক্সটোত থকা ফ্লুইডলৈ ডিফিউজন হিচাপত ওলাই গুচি গ'ল During the passage, the waste products from the blood pass into dialyzing fluid by diffusion. The purified blood is pumped back into the patients. মানে এপিনে উলিয়াইছে ইপিনে আকৌ इधर से निकला फिल्टर हुआ आके फिर से इधर घुसे আর এখানে ডায়ালিসিছত কমসে কম 1 ঘণ্টাৰ ওপৰত লাগি যায় ভালো সময় লাগে ডায়ালিসিছত মানে সেই দিনটো সেইদিনাখনি মানুহটো আকৌ ডায়ালিসিছ কৰিম বুলিয়ে যায় তাৰমানে This is similar to function of the kidney but it is different since there is no reabsorption ইয়াত খালি এটা বস্তু নহয় যেনেকৈ কিডনি মাজেদি যাওঁতে গ্লুক'জ এমিনো এচিড আৰু ৱাটাৰ থাকিলে এবজৰ্ব হোৱাৰ চান্স এটা থাকে কিন্তু এই ডায়ালিসিছত এইটো কাম নহয় ইয়াত খালি অকল এৰাটোহে হয় হা ডেইলি নহয় সপ্তাহত যদি অত্যাধিক ফেইলিয়াৰ সপ্তাহত এদিন বাকী ছদিন যিমানখিনি ব্লাড আছে সেইখিনি গোটাই লৈ আকৌ ব্লাডটো পিউৰিফাই হৈ গ'ল ন ইউৰিয়া চিউৰিয়া গোটাই ল'লে আকৌ ডিপেণ্ড কৰে টেষ্ট কৰি থাকে তো ব্লাডত কিমান দিনৰ পাছত তাৰমানে ইউৰিক এচিড বেছি হৈ গৈছে তাৰ ওপৰত ডিচাইড কৰি তাৰমানে ডাক্তৰে প্ৰেছক্ৰাইব কৰে okay ইয়াত reabsorption নহয় normally in a healthy adult the initial filtrate in the kidneys is about 180 liter daily বাপৰে বাপ adult মানে তহঁতি adult নহয় মহে adult তো এডাল্টত কি হয় 180 লিটাৰ ডেইলি কিডনি ভাবচোন 180 লিটাৰ পানী খাইছোন খাইছোন নাই খোৱা কিন্তু কিডনিয়ে ডেইলি 180 লিটাৰ দুটা মিলি পেলাই পানী আছে ফিল্টাৰ ভাবচোন ব্লাডো 180 লিটাৰ আছে নাই ইটছ লাইক বাৰে বাৰে কৰি থাকে যে একেখিনি ব্লাডকে সেইকাৰণে 180 লিটাৰ হৈ যায় 1 লিটাৰ ভাবিছা এনেকুৱা এইটো 20 লিটাৰ কেন নহয় জানো 9টা এনেকুৱা ডাঙৰ ডাঙৰ বটল ফিল্টাৰ মাৰি দিয়া আমাৰ কিডনিত ডেইলি ৰাম ৰাম ক লিখি লিছোঁ লিখা নি অঁ কুৱেশ্যন ক হা কি পানী নহয় ব্লাডহে অঁ গোটেই বডি ব্লাড আছে চাওঁচোন আৰু এভাৰেজ হিউমেন বডিৰ এভাৰেজ কিমান ব্লাড থাকে average amount of blood in human body 5 লিটাৰ ব্লাড থাকে 5 লিটাৰ বাৰে বাৰে হৈ থাকে ন কামটো তো 5 লিটাৰ মানে কিমান হয় how many circulations of blood filtration per day in a kidney 300 বা 400 বাৰ এদিনত গোটেই ব্লাডখিনি 300 to 400 টাইমছ চাবি দে কি কৈছে শুনিবি দেই এটা কিডনিয়ে মানে দুটা কিডনি মিলাই পেলাই 300 পৰা 400 বাৰ চেকি পেলাই ইয়াত কৈছে যে daily 150 বা 200 liters of fluid every single day kidney চেকি পেলাই ফ্লুইড মানে ব্লাডৰ কথা কৈছে এতিয়া মই কথা পাতি আছোঁ যে আমাৰ কিডনিয়ে কি কৰি আছে ব্লাড ফিল্টাৰ কৰি আছে আমি গমেই পোৱা নাই वो ज़्यादा জিদি খাব নোৱাৰে আৰু পাৰি হা ইউৰিনেশ্যনটো শ্ল' হৈ যাব ধৰ অ'কে হাউ ওৱান কিডনি সেইকাৰণে হেৰি হয় তোমাৰ ফিল্ট্ৰেশ্যনটো শ্ল' হৈ যাব কিন্তু হাউ কিডনি ডনেটিং ইফেক্ট আ পাৰ্চন
Kidney donation is generally safe. Remaining kidney compensate by working harder. Oh. Leaving donors about 70 to 50% of their original. Oh, মানে original দুটা কিডনি মিলাই যিটো ফাংশন দিয়ে তাৰ 70% কাম কৰে এতিয়া. Most donors live normal, active and healthy with no long-term dietary disease, though they may face a slightly increased risk of blood pressure later on. Acha, কি কৈছো মই? However, the volume actually excreted is only a liter or 2 a day. ইমান খোপা ব্লাড চেকাৰ পাছতো ডেইলি কিমান পানীহে আমাৰ ডেইলি কিমান ইউৰিন আমি এক্সক্ৰিট কৰোঁ 1 লিটাৰ বা 2 লিটাৰ. Because the remaining filtrate is reabsorbed in the kidney টিবিউলাছ মানে কিডনিৰ ভেচেলছখিনি ব্লাড ভেচেলছখিনিত যিখিনি দৰকাৰী বস্তু সেইখিনি আকৌ ৰিএবজৰ্ব হৈ যায়. মানে কিডনি ইমান ভাবি পেলাই কামটো কৰে যে বাহিৰলৈ একো পেলনি যাব নালাগে তাৰমানে. নেক্সট এক্সক্ৰিশ্যন ইন প্লেণ্টছ. এইটো পঢ়িও আছিলোঁ বহুদিনৰ পৰা পঢ়ি আছোঁ এক্সক্ৰিশ্যন প্লেণ্টছ. শুনিবলৈ কি কৈছে? Plants use completely different strategies for excretion than those of animals. Oxygen itself can be thought as a waste product generated during photosynthesis. মানে প্লেণ্টৰ কাৰণে অক্সিজেনটো এটা কাইণ্ড অফ ফটোচিনথেসিছৰ ক্ৰিয়েট হোৱা ৱেষ্ট প্ৰডাক্ট হে হয় এট ডে টাইম. ঠিক আছে. We have discussed earlier how plants deal with oxygen as well as carbon dioxide. They can get rid of excess water by transpiration. Transpiration মানে বেছি যদি পানী হৈ যায় ষ্টমাটাটো খোল খাই যায়, গাৰ্ড চেলে খুলি দিয়ে, তাৰ পৰা এক্সট্ৰা পানীখিনি ওলাই গুচি যায়. For other waste, plants use the fact that many of their tissues consist of dead cells and they can even lose some parts such as leaves. Many plant waste products are stored in cellular vacuoles. Waste products may be stored in leaves that fall off. Other waste products are stored as resins and gums. Oh, প্লেণ্টৰ পৰা যে আঠা পাওঁ যে ৰাবাৰ পাওঁ আঠা পাওঁ বা এনেকুৱা সেইবোৰ ৱেষ্ট প্ৰডাক্ট হয় একচুৱেলি. স্পেচিয়েলি ইন অল্ড জাইলেম. যদি পুৰণা হৈ গ'ল জাইলেম চেলছখিনি তাত ষ্ট'ৰ হৈ যায়. আৰু যোনখিনি সৰা পাত যে পাতখিনি সৰে সেইটো কথা. এস্কৰ্বিক এচিডটো কি? এপচিচিক এচিড is a waste, WAST, waste of plant. Okay, what are plant or waste product খিনি কিনি দিলে. What are plant waste products? ঐ ক দে হা শুনিবি দে কৰ কঠিয়ালে এইটো কৰ কঠিয়ালে কৰ ঐ খুলি ল. তো কোনোবাই যদি সোধে প্লেণ্টছৰ এক্সক্ৰিশ্যন প্ৰডাক্টবোৰ কি হয় আমি ক'ব লাগিব গামছ, অইলছ, লেটেক্স, ৰেজিনছ. ঠিক আছে. এইবোৰ আৰু যিবোৰ আমাৰ কেনেকৈ যায় ধৰ তোৰ গছৰ ষ্টেমৰ মৰা ডেড চেলছবোৰত নহ'লে পাতবোৰত সৰি যায়. আৰু এক্সেছ ৱাটাৰ কোনে পঠিয়াই দিয়ে? ট্ৰেন্সপিৰেশ্যনৰ সহায়ত ছোমাটাই উলিয়াই পঠিয়াই দিয়ে. Plants also excrete some waste substances into soil around them. তো সইললৈও কি কৰি দিয়ে অলপমান waste materials এৰি দিয়ে. কোনটো? ঘটনাত দে হা. টোটেল ভাগ কেইটা আছে? ইয়াত তিনিটা ভাগ. ইয়াত ৰং কেইটা কৰা আছে? তিনিটা. আৰু কেইটা কৰা আছে? টোটেল মিলাই মিলি কেইটা ভাগ কৰা আছে? 5/3. বুজিলি? ইয়াতো 3 আছে. তই তিনিটা ধৰিব লাগিব. ডিনমিনেটৰটো তিনিটাই ধৰিব লাগিব. ডিনমিনেটৰ 6টা ধৰিব একজেক্টলি. চাওঁ ডেছক্ৰাইব দ্য ষ্ট্ৰাকচাৰ এণ্ড ফাংচনিং অফ নেফ্ৰনছ. এইটো নোটছখিনি চাই দিব. ঠিক আছে. তাৰপিছত কি আছে? হোৱাট আৰ দ্য মেথডছ ইউজ বাই প্লেণ্টছ টু গেট ৰিড অফ এক্সক্ৰিটৰী প্ৰডাক্টছ. কি কৰে? ট্ৰেন্সপিৰেশ্যন লয় আৰু কি কৰে? ডেড লিভছ বা ডেড চেলছ, জাইলেম চেলছ বা কিছুমান কেতিয়াবা হেৰি ডেড জাইলেম চেলছ বা ডেড লিভছত কি ৰেজিনছ, গামছ, অইলছ বা লেটেক্স হিচাপত লেটেষ্ট ফৰ্মত এক্সক্ৰিট কৰি দিয়ে. তাৰপিছত কি হয়? চাম ৱেষ্ট প্ৰডাক্টছ আৰ অলছ' এক্সক্ৰিট থ্ৰু দ্য ছইল.
হাউ ইজ দ্য এমাউণ্ট অফ ইউৰিন প্ৰডিউচ ৰেগুলেটেড তো মানে গোটেই ইউৰিন প্ৰডাকশ্যনৰ গোটেই প্ৰচেছটো ক'ব লাগিব আৰু ক'ব লাগিব যে ডেইলি অলমষ্ট 180 to 200 লিটাৰ্ছ অফ ৱাটাৰ বা ব্লাড ডেইলি ফিল্টাৰ হয় আৰু অলমষ্ট তাৰ পৰা আমাৰ অলমষ্ট 1 বা 2 লিটাৰ ইউৰিনহে আমাৰ প্ৰডিউচ হয় এম চি কিউ সুধিব পাৰে দেই এইটো তাৰপিছত কুৱেশ্যনখিনি চাচোন এতিয়া এক্সাৰচাইজৰ কুৱেশ্যনখিনি চা এবাৰ এক্সাৰচাইজৰ কুৱেশ্যন চোৱাৰ আগতে কাম এটা কৰোঁ এবাৰ হোৱাট ইউ হেভ লাৰ্ণ পাৰ্টটো চাই লওঁ এইবিলাক প্ৰথমতে কি আছে মুভমেণ্ট অফ ভেৰিয়াছ টাইপছ কেন বি টেকেন এজ ইণ্ডিকেশ্যন অফ লাইফ মুভমেণ্ট অফ ভেৰিয়াছ টাইপছ কি আছে চলা ফিৰাৰো মুভমেণ্ট এটা গ্ৰ' হোৱাও মুভমেণ্ট এটা খানা যে খাইছোঁ নিউট্ৰিশ্যন ফুড গৈছে সেইটো এটা মুভমেণ্ট যেনেকৈ জাইলেম ফ্লেমত এপিনছে নিউট্ৰিশ্যনৰ পানী যায় হয়নে আৰু ফ্লোৱেমে কি কৰে গোটেই বডিলে ফুড পঠিয়াই দিয়ে সেইটো এটা মুভমেণ্ট হৈ যায় আমাৰ বডিটো এটা খানা গৈছে সেইটো মুভমেণ্ট ব্লাড চাৰ্কুলেশ্যন হৈছে সেইটো মুভমেণ্ট ত' বেচিকেলি মুভমেণ্ট ইজ আ ইণ্ডিকেশ্যন অফ লিভিং তাৰপিছত কি আছে গ্ৰ'থ আছে ৰিপ্ৰডাকশ্যন আছে নিউট্ৰিশ্যন আছে ৰেছপিৰেশ্যন আছে চব এক্সক্ৰিশ্যন আছে অ'কে দ্য মেইনটেনেঞ্চ অফ লাইফ ৰিকুৱায়াৰ্ছ প্ৰচেছেছ লাইক নিউট্ৰিশ্যন ৰেছপিৰেশ্যন ট্ৰান্সপৰ্টেশ্যন অফ মেটেৰিয়েলছ উইদিন দ্য বডি এণ্ড এক্সক্ৰিশ্যন অফ ৱেষ্ট প্ৰডাক্টছ এইটো হৈছে মেইনটেনেঞ্চ অফ লাইফৰ কাৰণে কি কি প্ৰচেছ লাগে বুলি সুধিলে এই গোটেই সোপা ক'ব আমি লাগিব লাগিলে আউটটা এক্সট্ৰা ঘুচাইহে দিবি কি কি থাকিলে নিউট্ৰিশ্যন থাকিলে ৰেছপিৰেশ্যন থাকিলে ডাইজেশ্যন থাকিলে ট্ৰেন্সপৰ্টেশ্যন থাকিলে তাৰপিছত আমাৰ এক্সক্ৰিশ্যন থাকিলে আৰু কিবা থাকিল যদি মই পাহৰিছোঁ এই ডাইজেশ্যনটো এবজৰ্পশ্যনৰ কাইণ্ড অফ ক'ব পাৰোঁ ক'লো ৰেছপিৰেশ্যন কোৱা আছে নিউট্ৰিশ্যন কোৱা প্ৰথমতে খালোঁ নিউট্ৰিশ্যন তাৰপিছত হ'ব ডাইজেশ্যন তাৰপিছত হ'ব ডাইজেশ্যনৰ পিছত ট্ৰেন্সপৰ্টেশ্যন মানে ব্লাডে এবজৰ্ব কৰি যাব ন তাৰপিছত ৰেছপিৰেশ্যনৰ পাছত আমাৰ মাজতে ট্ৰেন্সপৰ্টেশ্যন বুজাব পাৰোঁ তাৰপিছত এক্সক্ৰিশ্যন অ'কে তাৰপিছত আছে হেৰি আৰু আছে কিবা কিবি অট'ট্ৰফিক নিউট্ৰিশ্যন ইনভলভছ দ্য ইনটেক অফ চিম্পল ইনঅৰ্গেনিক মেটেৰিয়েলছ কাক কাক কৈছে ন এই কাৰ্বন ডাই অক্সাইডক ইনঅৰ্গেনিক মেটেৰিয়েলছ বুলি কয় পানীটোকো কয় ইনঅৰ্গেনিক মেটেৰিয়েলছ ঠিক আছে দে আকৌ এইটো হ'ব থ্ৰী কমপ্লিট য়েছ বিলকুল য়েছ চা Autotrophic nutrition involves intake of simple or inorganic materials from the environment and using an external energy source like sun to synthesize the complex high energy organic material. Glucose বনাই গ্লুক'জটোক হাই এনাৰ্জি অৰ্গেনিক মেটেৰিয়েল বুলি কৈছে এইটো এটা গ্লুক'জটো এটা কি বুলি ক'বলৈ গ্লুক'জটো এটা কি গ্লুক'জটো এটা কাৰ্বহাইড্ৰেট আমি এনাৰ্জি কিহৰ পাওঁ কাৰ্বহাইড্ৰেট পাওঁ ঠিক আছে কাৰ্বহাইড্ৰেট নামটোতে সোমাই আছে কাৰ্বন থাকিব লাগিব হাইড্ৰজেন থাকিব লাগিব আৰু অক্সিজেন থাকিব লাগিব গ্লুক'জ আমাৰ বডিত গ্লুক'জত কাৰ্বন গ্লুক'জত কাৰ্বন কেইটা থাকে আমাৰ গ্লুক'জ আমাৰ বডিত ভাঙি পেলাই সোমাই এতিয়া 3টা কাৰ্বন হৈ যায় সেই নামটো মলিকুলটোৰ নামটো কি আছিলে গ্লুক'জ ভাঙি পেলাই যে আমাৰ বডিত সোমায় সেইটো নামটো কি আছিলে পাইৰুভেট কি আছিলে পাইৰুভেট যদি পাইৰুভেট ইষ্টে ভাঙে ইষ্টে ডাইজেষ্ট কৰে ইষ্টে এবজৰ্ব কৰে তেতিয়া ইষ্টৰ বডিত কি হৈ যাব ইথানল প্ৰডিউচ হ'ব কাৰ্বন ডাই অক্সাইড আৰু এনাৰ্জি যদি আমাৰ মাছল চেলছত হয় লেক্টিক এচিড আৰু এনাৰ্জি ঠিক আছে যদি আমাৰ প্ৰত্যেকটো চেলৰ মাইটকণ্ড্ৰিয়াত হয় তেতিয়া কাৰ্বন ডাই অক্সাইড হাইড্ৰজেন হয় কাৰ্বন ডাই অক্সাইড ৱাটাৰ আৰু এনাৰ্জি হেট্ৰট্ৰফিক কি আছে হেট্ৰট্ৰফিক নিউট্ৰিশ্যন ইনভলভছ the intake of complex materials prepared by other organisms. Laura. In the human beings, the food eaten is broken down by various steps along the alimentary canal. And the digested food is absorbed in the small intestine to be sent to all cells in the... কি কৈছে প্ৰথমতে কৈছে যে আমি খোৱা খানাবোৰ এলিমেণ্টাৰী কেনেলৰ গোটেই পাৰ্ট বেলেগ বেলেগ পাৰ্টত বেলেগ বেলেগ ধৰণৰ এনজাইমৰ সহায়ত ডাইজেষ্ট হয় এবজৰ্বড হয় আৰু কৈছে ডাইজেষ্টেড ফুড ইজ এবজৰ্ব ইন দ্য স্মল ইণ্টেষ্টাইন টু বি চেণ্ড টু দ্য অল চেলছ অফ দ্য বডি ডিউৰিং দ্য প্ৰচেছ অফ ৰেছপিৰেশ্যন কি কৰে কমপ্লেক্স অৰ্গেনিক কম্পাউণ্ডছ ছাচ এজ গ্লুক'জ আৰ ব্ৰ'কেন ডাউন টু প্ৰভাইড এনাৰ্জি ইন দ্য ফৰ্ম অফ ATP শুনিল লেক্টিক এচিড বনিছে এনাৰ্জি বনিছে ইথানল বনিছে কাৰ্বন ডাই অক্সাইড বনিছে এনাৰ্জি বনিছে আকৌ মাছল চেলছত কি বনিছে কাৰ্বন ডাই অক্সাইড ৱাটাৰ আৰু এনাৰ্জি বাকীটো বুজিব লাগিব এনাৰ্জি কি বস্তু এনাৰ্জিটোক কয় ATP এনাৰ্জিটো কেনেকৈ কি হিচাপত ষ্ট'ৰ হৈ থাকে ATP বাকী বুজিলোঁ কাৰ্বন ডাই অক্সাইড লাগে আৰু পানী ওলালে এই এনাৰ্জিটো কি ফৰ্ম এনাৰ্জি নামহে এটা এনাৰ্জিটো কেনেকুৱা ফৰ্মত ষ্ট'ৰ হৈ থাকে এনাৰ্জিটো ATP এডিনোচাইন ট্ৰাইফছফেট নামৰ মলিকুল এটাত
ষ্ট'ৰ হৈ থাকে আৰু আমি যেতিয়া সেই এনাৰ্জিটো ইউজ কৰি দিম এডিনোচাইন ট্ৰাইফচফেটৰ পৰা এটা ফচফেট খোল খাই গৈ পেলাই এডিনোচাইন ডাইফচফেট হৈ যাব মানে বস্তু ভাঙিলে এনাৰ্জি ৰিলিজ হৈ যায় যে মানে কাপটো ধামকৈ ভাঙি পেলালোঁ শব্দ ধৰটোৰ কাইণ্ড অফ হেৰি হ'ল নাই তোৰ চাউণ্ড এনাৰ্জি ৰিলিজ হৈ গ'ল নাই ফ্ৰিকশ্যন হ'ল চাউণ্ড এনাৰ্জি ৰিলিজ হ'ল আকৌ যদি একেটা ঠাইত বহুত বহুত থাম মাৰি থাকোঁ ইটছ লাইক ব্ৰেকিং টাইপ প্ৰচেছ হৈ যাব ন আৰু যোনটো টুকুৰাত ভাঙিব খুজিছ ভাবিচোন জেগাটো গৰম হৈ যায় যদি কাঠটোকে কাটিব খোজে খেৰ মাৰি থাকিবি ভাঙিছে ন বস্তুটো একচুৱেলি চুই যাবি গৰম হৈ যায় এনাৰ্জি ৰিলিজ হয় তো এনাৰ্জি ষ্ট'ৰ হৈ থাকে কেনেকৈ ATP এডিনোচাইন ট্ৰাইফচফেট এনাৰ্জিত আমি ইউজ কৰিব লাগিব ন আমি ইউজ কৰোঁতে এডিনোচাইন ট্ৰাইফচফেটৰ পৰা এটা ফচফেট গুচি গৈ পেলাই ডাইফচফেট হৈ যায় আকৌ ৰেছপিৰেশ্যন এনাৰ্জি পাব ন সেই এনাৰ্জিটো ই ষ্ট'ৰ কৰিবলৈ ডাইফচফেটৰ পৰা আকৌ এই 3 নম্বৰ ফচফেটটো লাগি যায় এডিনোচাইন ট্ৰাইফচফেট হৈ থাকি যায় আকৌ আমি ইউজ কৰি দিম ডাইফচফেট হৈ যাব আকৌ ৰেছপিৰেশ্যন এনাৰ্জি ওলাব ডাইফচফেট হৈ যাব ডাইফচফেট চলি থাকে ঠিক আছে কোনোবাই যদি সোধে হেৰি এনাৰ্জি কাৰেঞ্চি বুলি কাক কোৱা হয় আমাৰ বডিত সেইটো হৈছে ATP ADP নকবি আকৌ ADP আফটাৰ এনাৰ্জি ইউজৰ পাছতহে থাকি যায় এনাৰ্জি পাই পেলাই থৈ দিয়ে কোনে ATP কেনি গ'ল ডিউৰিং দ্য প্ৰচেছ অফ ৰেছপিৰেশ্যন ক'লো দ্য কমপ্লেক্স অৰ্গেনিক কম্পাউণ্ড ছাচ এজ গ্লুক'জ আৰ ব্ৰকেন ডাউন টু প্ৰভাইড এনাৰ্জি ইন দ্য ফৰ্ম অফ ATP ইজ ইউজ টু প্ৰভাইড এনাৰ্জি ফৰ আদাৰ ৰিয়েকশ্যনছ ইন দ্য চেল বুজিলোঁ সেইটো কিন্তু অভিয়াছলি চবেই ATP পৰা এনাৰ্জি লয় ৰেছপিৰেশ্যন মে বি এৰবিক এণ্ড এনএৰবিক এৰবিক হয় কেতিয়া যেতিয়া অক্সিজেনৰ প্ৰেজেঞ্চত ৰেছপিৰেশ্যন হয় আমি এইটো অক্সিজেনৰ প্ৰেজেঞ্চতে কৰোঁ ন আমাক গোটেই চেলবোৰক অক্সিজেনটো লাগিবই লাগিব ৰেছপিৰেশ্যনৰ কাৰণে কিন্তু কিছুমান এনেকুৱা আছে যিবোৰক অক্সিজেন নালাগে যেনেকৈ এই ইষ্টত নেহি চাহিয়ে কাইণ্ড অফ এই লেক্টিক এচিড যেতিয়া প্ৰডিউচ হয় মাছল চেলছত তাতো লেক অফ অক্সিজেনতেই হয় সেইটো এনএৰবিকে হয় এৰবিক ৰেছপিৰেশ্যন মেক মোৰ এনাৰ্জি এভেইলেবল টু অৰ্গেনিজম এনএৰবিকত ইমান এনাৰ্জি ৰিলিজ এৰবিকত বেছি এনাৰ্জি বনে নে এনএৰবিকত বনে এনএৰবিকত কম হয় তো এনএৰবিকৰ ডিফাৰেঞ্চটো হয়েই এটা যে এইটো বুলি কয় মানে অক্সিজেনৰ প্ৰেজেঞ্চত হয় এনএৰবিকটো অক্সিজেনৰ এবচেঞ্চত হয় এৰবিকত ধৰ তোৰ হেৰি কাৰ্বন ডাই অক্সাইড বনিব তাৰপিছত ধৰ তোৰ ইথানল বনিব আৰু এনাৰ্জি বনিব আচলতে কি আৰু মই এৰবিকত বনিব তোৰ কাৰ্বন ডাই অক্সাইড ৱাটাৰ আৰু এনাৰ্জি এনএৰবিকত কি বনিব ইথানল কাৰ্বন ডাই অক্সাইড আৰু এনাৰ্জি এৰবিকটো মাইটকণ্ড্ৰিয়াত হয় এনএৰবিকটো ধৰ তোৰ হেৰিটো হ'ব পাৰে ইষ্টত হয় বা ধৰ তোৰ আমাৰ একজেক্টলি আৰু ধৰ তোৰ আৰু তাৰপিছত কি আছিলে যে এৰবিকটো এইমাত্ৰ কৈছিলোঁ নহয় এৰবিকত এনাৰ্জি বেছি ৰিলিজ হয় এনএৰবিকত এনাৰ্জিটো কম ৰিলিজ হয় দেখা ক 19 তো ইয়াক ডিভাইড কৰিব লাগিব 199 ডিভাইড কৰি জানো চব শুনিল ইন দ্য হিউমেন বিংছ দ্য ট্ৰেন্সপৰ্ট অফ মেটেৰিয়েল ছাচ এজ অক্সিজেন মানে হিউমেন বিংছৰ ভিতৰত অক্সিজেন কাৰ্বন ডাই অক্সাইড ফুড এক্সক্ৰিয়েটৰী ৱেষ্ট প্ৰডাক্টছ সেইবোৰ কি হয় ট্ৰান্সপৰ্ট কৰিব লাগে ন সেইটো কোনে ট্ৰান্সপৰ্ট কৰে গোটেই চাৰ্কুলেটৰী ছিষ্টেম মানে ব্লাড লিম্ফ সেইবোৰ ট্ৰান্সপৰ্ট কৰি থাকে চাৰ্কুলেটৰী ছিষ্টেমত কোন থাকে আমাৰ হাৰ্ট থাকে ব্লাড ভেচেলছ থাকে আৰু চাৰ্কুলেটৰী ছিষ্টেমৰ লগতে আৰু এটা ছিষ্টেম ঘূৰি ফুৰে সেইটো হৈছে লিম্ফেটিক ছিষ্টেম দ্য চাৰ্কুলেটৰী ছিষ্টেম কনচিষ্ট অফ হাৰ্ট ব্লাড এণ্ড ব্লাড ভেচেলছ এই লিখা আছে ঠিক আছে অ'কে তাৰপিছত ইন হাইলি ডিফাৰেঞ্চিয়েটেড প্লেণ্টছ মানে কৈছে যিবোৰ একদম কমপ্লেক্স প্লেণ্টছ হয় ডাঙৰ প্লেণ্টছবোৰ দ্য ট্ৰেন্সপৰ্ট অফ ৱাটাৰ মিনাৰেলছ এণ্ড ফুড এণ্ড আদাৰ মেটেৰিয়েলছ is a function of vascular tissue which consists of xylem and phloem তো xylem and phloem একেলগে কি টিস্যু বুলি কয় vascular tissue ক'ত থাকে ডাঙৰ প্লেন্টছ বিলাকত থাকে in human beings excretory product ডাঙৰ প্লেন্টছ মানে মই এটা আমাৰ ঘৰ জোপা ডাঙৰ প্লেন্ট বুলি কনসিডাৰ কৰি কৈছো দেই মই ঘাঁহ চাব কনসিডাৰ কৰা নাই প্লিজ in human beings excretory products is in the form of soluble nitrogen compounds নামকেইটা কি ইউৰিয়া আৰু ইউৰিক এচিড আৰ ৰিমুভড বাই নেফ্ৰনছ ইন দ্য কিডনিজ তো নেফ্ৰনৰ কামটো কি নেফ্ৰনে ৱাটাৰত সলিউবল হোৱা নাইট্ৰজেনাছ ৱেষ্ট ইউৰিয়া আৰু ইউৰিক এচিডক এবজৰ্ব কৰি পেলাই ইউৰিনত উলিয়াই দিয়ে নেফ্ৰনৰ কাম সেইটো
Plants use a variety of techniques to get rid of waste materials. For example, waste material may be stored in the cell vacuoles as a gum or resin. মানে cell vacuoles মানে cellৰ যিবোৰ খালী জেগা তাত কি হয় gum or resin হিচাপে ষ্ট'ৰ হৈছে যেনেকৈ স্পেচিফিকেলি ডেড চেলখিনিত তাৰপিছত removed in the falling leaves excreted into the surrounding soil. falling leavesত যাব পাৰে গাম আৰু লেটেক্স বা কি আছিলে এইটো ৰেজিন হিচাপে ষ্ট'ৰ হৈ থাকিব পাৰে আৰু তাৰপিছত ধৰ তোৰ চাৰাউণ্ডিং চইলত যাব পাৰে আৰু এক্সেছ ৱাটাৰটো ষ্ট'মাটাইদি ট্ৰেন্সপিৰেশ্যনে ৰিলিজ কৰি দিয়ে এতিয়া কুৱেশ্যনকেইটা আছোঁ এক্সাৰচাইজৰ কুৱেশ্যনকেইটা হোৱা MCQ চাবি দেই দ্য কিডনিজ ইন দ্য হিউমেন বিংছ আৰ এ পাৰ্ট অফ কি চিষ্টেম নিউট্ৰিশ্যন ৰেছপিৰেশ্যন এক্সক্ৰিশ্যন নে ট্ৰান্সপৰ্টেশ্যন নন্দিনী কোনটো হ'ব ৰেছপিৰেশ্যন নিউট্ৰিশ্যন এক্সক্ৰিশ্যন ট্ৰান্সপৰ্টেশ্যন কিডনিটো ক'ৰ পাৰ্ট ৰামায়ণখনৰ নাম আছিল কোন বুলি সুধিবি এতিয়া দেই কোনটো এই ছোৱালী মোক এটা লাইনত কচোন নন্দিনী ট্ৰাই কৰ নোৱাৰিলেও নাই একো নাই কেছ নাই বাছ খালি কি মনত পৰিছে মোক সেইটো কম যদি একদম একো মনত পৰা নাই পাহৰি বুলি কৈ দিম নাকো গাম ঠিক আছে নিউট্ৰিশ্যনত কি হয় দীঘলকৈ ক'ব নালাগে জাষ্ট এটা লাইনত ক নিউট্ৰিশ্যন মানে কি বুজে উশাহ লোৱাটোক বুজায় নে খানা ডাইজেষ্ট কৰাটোক বুজায় নে ধৰ তোৰ ৱেষ্ট মেটেৰিয়েলটো উলিয়াই দিয়াটোক বুজায় নিউট্ৰিশ্যন কাক কয় খানা ঠিকে আছে ভুল হ'লেও হ'ব লৈছোঁ কি এক্সাম থৈ না দিছ কাক কি কৈছ খানা ঠিকে আছে ক কি কৈছিলি খানা খোৱাটোক কৈছ অঁ অকণমান খালি মিছ হৈ গৈছে খানা খাই তাৰপৰা আমাৰ লিভিং প্ৰচেছবোৰ চলাই ৰাখিবৰ কাৰণে দৰকাৰী বস্তুবোৰ লোৱাটো সেইটো নিউট্ৰিশ্যন বুলি কয় ঠিক আছে অকল খানা খোৱাটো ইটিং বুলিহে ক'ম আমি অ'কে ৰেছপিৰেশ্যন কি হয় কোনে ক'বি ৰেছপিৰেশ্যন কি হয় ট্ৰাই কৰ ৰেছপিৰেশ্যন কি হয় চিধা এটা লাইনত ক'ব লাগে এক্সেক্টলি ভেৰি গুড কি কৈছ হা এক্সেক্টলি আমাৰ বডিত এনাৰ্জি লাগে তো আমি পেটেটো আমাৰ স্মল ইণ্টেষ্টাইনত ফুড সোপা এবজৰ্ব হৈ গ'ল ন সেই ফুড সোপা ক'ত নিলে চেলে কি কৰিলে সেই ফুডবোৰক ভাঙি কি ৰিলিজ কৰিলে এনাৰ্জি তো আমি ফুডৰ পৰা যে আমাৰ চেলবোৰৰ ভিতৰত এনাৰ্জি ৰিলিজ হ'ল সেই প্ৰচেছটোকে কি বুলি কয় ৰেছপিৰেশ্যন একদম নৰ্মেল ভাষাত বুজাব লাগে ঠিক আছে অ'কে শুনি ল এক্সক্ৰিশ্যন কি হয় চিধা কথাত হা এক্সেক্টলি যিমান ডিটেইলছত ক'ব পাৰি সিমান ডিটেইলছত ভাল আমাৰ বডিত যিবোৰ নাইট্ৰজেনাছ ৱেষ্ট প্ৰডিউচ হয় সেইবোৰ ইউৰিনকত বাহিৰত লৈ দিয়া থাকে কি বুলি কয় এক্সক্ৰিশ্যন চলটো ওলাই এই ইউৰিয়া কাইণ্ড অফ চলটে হ'ব ন অঁ খালি সেইবোৰ ৰিএবজৰ্ব হৈ যায় ন that is reabsorbed in blood কম পৰিমাণটো বেছি হৈ গ'লে আকৌ আমাৰ লোকচান ন গালি খাওঁ যে কেতিয়াবা এইটো প্লাইছোঁ অ'কে চা ট্ৰেন্সপৰ্টেশ্যন কি হয় এই যে খানাবোৰ অনা নিয়া ব্লাডবোৰ অনা নিয়া কৰি থাকে সেই গোটেইটো কি বুলি কয় ট্ৰেন্সপৰ্টেশ্যন এতিয়া নন্দিনী কচোন মোক কিডনীয়ে অভিয়াছলি গম পালি যে কিডনীয়ে ব্লাডটো চাকে লেতেৰা বস্তু পেলাই দিয়ে এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ বাৰু নিউট্ৰিশ্যনত কিডনী লাগে নে ৰেছপিৰেশ্যনত কিডনী লাগে নে এক্সক্ৰিশ্যনত কিডনী লাগে নে ট্ৰেন্সপৰ্টেশ্যনত কিডনী লাগে কিডনী কি কাম কৰে লেতেৰা বস্তুবোৰ নাইট্ৰজেনাছ ৱেষ্টবোৰ বেলেগ কৰিলে চেকি পেলাই কোনটো লাগে ট্ৰাই কৰ যদিহে তই নিউট্ৰিশ্যন ৰেছপিৰেশ্যন এক্সক্ৰিশ্যন ট্ৰেন্সপৰ্টেশ্যন বুজি পালি তেতিয়াহে আন্দাজ কৰি দে ভুল হ'ব কি যেন হা নিউট্ৰিশ্যন নালাগে নে নিউট্ৰিশ্যন আমি খাওঁহে খানা কিডনী ইয়াতে থাকে ক'ৰবাত ই ফিল্টাৰহে কৰে চা নন্দিনী মোক কচোন ইয়াৰ গোটেই চাৰিটা প্ৰচেছৰ ভিতৰত আমাৰ ৱেষ্ট মেটেৰিয়েল উলিয়াই দিয়া প্ৰচেছ কোনটো আমাৰ ফিল্টাৰ আমাৰ ব্লাডখিনি চেকি লোৱা বেয়া বস্তু উলিয়াই দিয়া প্ৰচেছ কোনটো সেই চাৰিটাৰ ভিতৰত কোনটো প্ৰচেছে কৰে বাৰু আন্দাজ কৰিলে কি আহে জানো টোক্কাটো মাৰিব পাৰিব চা এক্সামত টোক্কা মাৰিবই লাগিব টোক্কা মাৰ প্ৰথমটো নিউট্ৰিশ্যন নহয় বুলি গম পালি নিউট্ৰিশ্যন আমি কি খানা খাওঁ আৰু এনাৰ্জি লওঁ সেইটো এইটো নহয় লাষ্টত তিনিটা আছে ৰেছপিৰেশ্যন এক্সক্ৰিশ্যন আৰু ট্ৰেন্সপৰ্টেশ্যন তাৰ ভিতৰত কোনটো হ'ব আন্দাজ কৰ য'ত আমাৰ ৱেষ্টটো ক'ত ওলায় কোনটো প্ৰচেছত ওলায় হা ৰেছপিৰেশ্যন কি ক'লি কেই নম্বৰ ক'লি এ বি চি নে ডি চি কি বুলি কৈছ সেইটো কি বুলি পঢ়িছ পি নাই তাত দেখা এক্সক্ৰিশ্যন অঁ তো কিডনীটো ক'ৰ পাৰ্ট হ'ব কোনটো কামৰ পাৰ্ট হ'ব তেতিয়াহ'লে
এক্সক্ৰিশ্যন কিহৰ এক্সক্ৰিশ্যন তাৰপাছৰ কুৱেশ্যনটো চা জাইলেম এইখিনি গায়ে আছোঁ জাইলেম ইন দ্য প্লেণ্টছ আৰ ৰেছপনচিবল ফৰ কেলে ঐ ৱাটাৰ নিয়ে নে ফুড নিয়ে নে এই গছত এমিনো এচিড ক'ৰ পৰা আহিলে আকৌ অঁ এক্সেক্টলি জাইলেমে কি নিয়ে ক'ৰ পৰা নিয়ে ৰুটৰ মাটিৰ পৰা ন হয়নে ফুড কোনে নিয়ে হে অঁ আৰু এমিনো এচিড কোনে নিয়ে গছত ক'ৰ পৰা এমিনো এচিড আহিলে আকৌ অক্সিজেন কোনে নিয়ে হা ষ্টমাটা ঐ শুনি হয় হেৰি অট'ট্ৰফিক মোড অফ নিউট্ৰিশ্যন ৰিকুৱায়াৰ্ছ কি লাগে কচোন কথা চাবি দেই অট'ট্ৰফিক মানে নিজে নিজে খানা প্ৰস্তুত কৰিবলৈ কি লাগে 1 নম্বৰ অপশ্যন হৈছে কাৰ্বন ডাই অক্সাইড ৱাটাৰ লাগেচোন ক্ল'ৰফিল সেইটোও লাগে ছানলাইট সেইটোও লাগে অল অফ দি এবাভ ভেৰি গুড তাৰপিছত চা ব্ৰেকডাউন অফ পাইৰুভেট মানে 3টা কাৰ্বন আছিলে পাইৰুভেটত যিয়ে কাৰ্বন ডাই অক্সাইড ৱাটাৰ আৰু এনাৰ্জি দিয়ে অবভিয়াছলি ক'ত হয় সেইটো মাইটকণ্ড্ৰিয়া দেখা ক এইবোৰ কি কৈছ এইটো হৈছে জে এইটো হৈছে হাউ আৰ ফেটছ ডাইজেষ্টেড ইন আৱাৰ বডি মনত প্লাছটো কেনেকৈ আছিলে প্ৰথমতে কোনে কৰে এক্সেক্টলি কোনে কৰে বাইজুছে কৰে তাৰপিছত আৰু এটা কৰে পেনকেটিক এনজাইম পেনকেটিক কোনটো আছিলে লিপেজ ট্ৰেপচিন নহয় লিপেজ ট্ৰেপচিনে হেৰি কৰে প্ৰটিন কৰে লিপেজে কৰে লাইপেজ আৰু বেচিকেলি হোৱাট ইজ দ্য ৰোল অফ চেলাইভা ইন ডাইজেশ্যন অফ ফুড এইটো চা হোৱাট আৰ ফেট ডাইজেষ্টেড ইন দ্য বডি হুৱেৰ ডাজ দ্য প্ৰচেছ টেক্স প্লেচ এই ফেটছ ডাইজেষ্টৰ প্ৰচেছটো ক'ত হয় ভাবচোন স্মল ইণ্টেষ্টাইনত কাৰণ ষ্টমাকতটো নহয় ভাই ষ্টমাকত কি হয় প্ৰথম কথা এচিডিক মিডিয়াম কৰি দিয়ে ব্ৰেকডাউন অফ অকণমান কাৰ্বহাইড্ৰেট ব্ৰেকডাউন হয় 2 নম্বৰ প্ৰটিন ভালকৈ ব্ৰেকডাউন হয় ফেটছখিনি গোটেইখিনি ক'লে আহে স্মল ইণ্টেষ্টাইন তাত তোৰ লিভাৰে বাইল জুচ দিয়ে বাইল জুচে তোৰ হেৰি কৰে বাইল জুচ আকৌ লিভাৰে ক'ত ষ্ট'ৰ কৰি ৰাখে লিভাৰে গেল ব্লাডাৰ বোলা বস্তু এটাত বাইল জুচটো ষ্ট'ৰ কৰি ৰাখে তাত আমিতো গ'ল্ড ব্লাডাৰ কওঁ তাকো গ'ল্ড ব্ৰাদাৰ দেই গ'ল্ড গেল ব্লাডাৰ দেখা ক য়েছ চি নহয় এইটো 8হে পালি না কিয় পালি 6 পালি ক দেখা কৈছে এইবোৰ সুধিলে গেল ব্লাডাৰ কি ক'লি নহ'লে কেনেকৈ কি হ'ব এক্সেক্টলি পাৰিব সেই তাকে লিখিছে ৱেন ইউ হেভ গেল ব্লাডাৰ ষ্ট'নছ ডক্টৰ পাৰফৰ্ম আ চাৰ্জাৰী কিবা এটা নাম এটা আছিলে কি কয় তাত ষ্ট'নটো কয় গেল ব্লাডাৰটোকে উঠাই পেলাই দিয়ে এতিয়া কি হয় লিভাৰৰ পৰা ডাইৰেক্ট পেনক্ৰিয়াছত বাইজুচ কণ্টিনিউৱাছ খালি ষ্ট'ৰ কৰি ৰাখিব নোৱাৰিব কণ্টিনিউৱাছ গেল ব্লাডাৰৰ পৰা বাইজুচ য়েছ ষ্ট'ৰ কৰি ৰাখা যাহে গম পালে যে কেনেকৈ আছে বা চবাকে ফুড আহিছে বুলি নাৰ্ভ ছিগনেল যাব ন বাইজুচ ৰিলিজ হৈ যাব গেল ব্লাডাৰ পৰা যায় এতিয়া ডাইৰেক্ট লিভাৰৰ পৰা আৰু নহয় লিভাৰে আৰু এটা কাম কৰে লিভাৰে ব্লাডটো অকণমান পিউৰিফাই কৰাৰ কাম কৰে লিভাৰে আমাৰ স্কিন ইছ্যুবোৰ হয় যে লিভাৰে লোড ল'ব নোৱাৰাৰ কাৰণে হয় একচুৱেলি বেছি শুনিবি নেক্সট কুৱেশ্যন চা হোৱাট ইজ দ্য ৰোল অফ চেলাইভা ইন ডাইজেশ্যন ফুড কি হয় নন্দিনীয় ছোৱালী শুনি জানি বুজি নিবাকে আকৌ শুনিবি মোক যেতিয়া শুনো চেলাইভাই কি কৰে চেলাইভাৰ ৰোলটো কি কৰে কমপ্লেক্স ফুড নহয় কমপ্লেক্স কাৰ্বহাইড্ৰেটটো চিম্পল কাৰ্বহাইড্ৰেট কনভাৰ্ট কৰে কোনে চেলাইভাত কি থাকে চেলাইভেৰী এমাইলেজ থাকে সেইটো এটা এনজাইম হয় যিয়ে কমপ্লেক্স কাৰ্বহাইড্ৰেটক চিম্পল কাৰ্বহাইড্ৰেট ব্ৰেক কৰি দিয়ে সেইটোৱে আছে নেক্সট কুৱেশ্যনটো কি আছে হোৱাট আৰ দ্য নেচেচাৰী কণ্ডিশ্যনছ ফৰ অট'ট্ৰপিক নিউট্ৰিশ্যন এণ্ড হোৱাট আৰ ইটছ বাই প্ৰডাক্টছ শুনিবি দেই আমাৰ কি আছিলে আমাৰ আছিলে অট'ট্ৰপিক নিউট্ৰিশ্যনত কি লাগিব কাৰ্বন ডাই অক্সাইড লাগিব ৱাটাৰ লাগিব ছানলাইট লাগিব ক্ল'ৰফিল লাগিব বনিব কি তেতিয়াহ'লে কাৰ্বহাইড্ৰেট বনিব মানে গ্লুক'জ বনিব অক্সিজেন বনিব পানী বনিব ষ্টাৰ্চ হিচাপে ষ্ট'ৰহে কৰি ৰাখে
বনেটো গ্লুকোজেই না starch of formulas আছে starch of formulas কৈছো starch is a carbohydrate okay শুনিবি দেই glucose is a simpler sugar a simpler carbohydrate molecule that is monosaccharide বুলি কয় ঠিক আছে আৰু whereas starch is a complex carbohydrate made up of thousands of glucose molecules linked together glucose to bloodstream directly absorb হৈ যাব পাৰে while starch must be broken into body's enzyme into glucose before it can be used মানে শুনিবি আমি যে খাওঁ আমি খাই দিলোঁ starch এই যে কয় যে salivary amylase complex carbohydrate simple carbohydrate কৰিলে তো glucose is kind of a simple carbohydrate আমি এটা গছে ফুড ষ্ট'ৰ কৰে ক'ত ফল মূলৰ ষ্ট'ৰ কৰে গছৰ পাত ষ্ট'ৰ কৰে আমিতো গছৰ পাত মানে শাক চাকি খাওঁ আৰু ফুড চুড খাওঁ পাচলি চাচলি খাওঁ আমি এক্সুৱেলি ষ্টাৰ্চ খাই আছোঁ এই যে কৰ্ণফ্ল'ৰ দেখিছে কৰ্ণফ্ল'ৰ দেখিছে কৰ্ণফ্ল'ৰ যে এনেকৈ এই যে চিকেন টিকেন মানুহে কৰ্ণফ্ল'ৰ ইউজ কৰোঁ এইটো কৰ্ণ ষ্টাৰ্চ বুলি এইটো কয় তো বেচিকেলি সেইটোৱে তো সেইখিনি আমি খালোঁ জিভাত সেই কমপ্লেক্স কাৰ্বহাইড্ৰেটটো গ্লুক'জলৈ কনভাৰ্ট হৈ গ'ল চেলাইভাৰী এমাইলেজে কৰিলে বাকী নহ'লে পেটত গৈ গ'লেগৈ ঠিক আছে সেইটোৱে কথা তাৰপৰা নেক্সট কুৱেশ্যন কি আছে হোৱাট আৰ ডিফাৰেঞ্চেছ বিটুইন এৰবিক এণ্ড এনাৰবিক ৰেস্পিৰেশ্যন কৈছ ডিছকাছ কৰিছিলোঁ তাৰপিছত আছে নেম চাম অৰ্গেনিজমছ ডেট ইউজ এনাৰবিক মোড অফ ৰেস্পিৰেশ্যন ইষ্ট হয়নে হাউ আৰ দি এভিয়লি ডিজাইনড টু মেক্সিমাইজ দ্য এক্সচেঞ্জ অফ গেছ আমি ক'ব লাগিব যে যেতিয়া আমাৰ অক্সিজেন আমি উশাহত লওঁ এভিয়লিজ গেট এভিয়লিজ আৰ লাইক balloons when we inhale they got inflated and their surface area বেলুনটো এনেকৈ সপকা মাৰি থাকে যেতিয়া ফুলাইটো কি হৈ যায় ডাঙৰ হৈ যায় মানে কি তাৰ ছাৰ্ফেচ এৰিয়াটো কি হৈ যায় বাঢ়ি যায় তো এভিয়লিজ আৰ চাম ষ্ট্ৰাকচাৰ্ছ লাইক balloons when we inhale oxygen they got inflated মানে ফুলি যায় deflated মানে inflate হৈ যায় inflate হৈ গ'লে কি হয় ছাৰ্ফেচ এৰিয়াটো বাঢ়ি যায় so the blood vessels linked with the alveoli can absorb more oxygen তাৰপিছত কি আছে what would be the consequences of a deficiency of hemoglobin in our body শুনি লবি hemoglobin কি কৰে hemoglobin present in ক'ত থাকে red blood cells of our body they are responsible for taking oxygen from the lungs to different parts of our body if hemoglobin is less our cells will get less amount of oxygen and the respiration will not take place well so আমি এনাৰ্জিও ভালকৈ নাপাম এই কথা এইটো ইণ্টাৰেষ্টিং কুৱেশ্যন ক'ব লাগিব দেই এই কুৱেশ্যন চাবিচোন এই কুৱেশ্যন চাবি এতিয়া পাছৰ কুৱেশ্যনটো কি আছে কওক ধুনীয়া কথা ক'লে পাছৰ কুৱেশ্যনটো কওক কি আছে কি কৈছে কুৱেশ্যনটো কওক হোৱাট ইজ হোৱাট সেইটো হয় ডাবল চাৰ্কুলেশ্যন অ'কে শুনিবি দেই পঢ়ি দিছোঁ অল এনিমেলছ হেভিং ফ'ৰ চেম্বাৰ্ড হাৰ্টছ ফ'ৰ চেম্বাৰ্ড হাৰ্ট কাৰ থাকে ৱাৰ্ম ব্লাডেড এনিমেলবোৰ থাকে আমাৰ চৰাইবোৰৰ থাকে মেমলছবোৰৰ থাকে all animals having four chambered hearts have double circulation in which the blood passes through the heart twice in one complete cycle of the body এবাৰ ব্লাড কেইবাৰ পাছ হৈ যায় বুলি কৈছে টুৱাইচ এবাৰ কমপ্লিট চাইকেলত ঠিক আছে কেনেকৈ চাবি এতিয়া ব্লাড আমি উশাহ ল'লোঁ হয়নে উশাহ লওঁতে অক্সিজেন এবজৰ্ব হ'ল লাংছত সেইখিনি হাৰ্টত থকা কি হ'ল হাৰ্টলৈ গ'ল প্ৰথমতে সেই অক্সিজেন এবজৰ্ব হৈ পেলাই ব্লাডখিনি সেইখিনি আকৌ বডিলৈ গ'লগৈ আধা কাম হৈ গ'ল এটা চাৰ্কুলেশ্যন হৈ গ'ল নেক্সট কি হ'ব সেইখিনিতে আকৌ সেই ব্লাডখিনিতে আকৌ কাৰ্বন ডাই অক্সাইড ৰিলিজ হৈ পেলাই আকৌ কেনি আহিব আমাৰ লাংছলৈ কাৰণ এটা চাইকেল আৰু এটা চাইকেল ঠিক আছে এতিয়া পঢ়ি যা কি আছে দুই দেই
All animals having 4-chambered hearts have double circulation in which blood passes through the heart twice in complete cycle of the body. Double circulation involved mainly 2 types of circulation. ইয়াত নাই কিন্তু কিতাপতহে বস্তুটো চাই কি কৈছে আছে নে কিতাপত মই কেনেবাকৈ চাচোন I don't think so. আছে কমকৈ আছে চা কি কৈছে প্ৰথমটো হৈছে পালমোনাৰী চাৰ্কুলেশ্যনছ কি কৈছে দ্য পাথৱে অফ ব্লাড ফ্ৰম হাৰ্ট টু দ্য লাংছ এণ্ড বেক টু দ্য হাৰ্ট ইজ কল্ড পালমোনাৰী চাৰ্কুলেশ্যন প্ৰথমে কি ক'লে পাথৱে অফ ব্লাড ফ্ৰম দ্য হাৰ্ট টু দ্য লাংছ হাৰ্টৰ পৰা লাংছলৈ কি যায় কাৰ্বন ডাই অক্সাইড থকা বস্তু ব্লাডখিনি যায় যায় নাযায় হাৰ্টৰ পৰা লাংছলৈ কি যায় লাংছৰ পৰা হাৰ্ট নহয় হাৰ্টৰ পৰা লাংছলৈ কি যায় হাৰ্টৰ পৰা লাংছলৈ কৈছোঁ হাৰ্টৰ পৰা লাংছলৈ কি যায় ভাব লাংজক দিবলৈ গৈছোঁ লাংজক দিবলৈ গৈছোঁ আমাৰ ব্লাডখিনিয়ে লাংজক দিবলৈ গৈছে লাংজক অক্সিজেন থৈ দিব লাগে লাংজে অক্সিজেন আনেহে লাংজক কি দিব লাগে আমাৰ ব্লাডে লাংজক কি দিয়েগৈ আমি অক্সিজেন বাহিৰৰ পৰা লাংজে আমাক অক্সিজেন দিয়ে আমি লাংজক কি দিওঁগৈ অঁ সেইটো কি কৈছে দি পাথৱে অফ ব্লাড ফ্ৰম হাৰ্ট টু দ্য লাংছ এণ্ড বেক টু দ্য হাৰ্ট ঠিক আছে হাৰ্টৰ পৰা লাংছলৈ গ'ল ঠিক আছে কি দিলেগৈ কাৰ্বন ডাই অক্সাইড দিলেগৈ কাৰ্বন ডাই অক্সাইড দিওঁতে ব্লাডখিনিয়ে কি লৈ ল'ব এতিয়া লাংছত থকা অক্সিজেনটো লৈ পেলাই আকৌ কেনি গুচি আহিব পিটলে মানে হাৰ্টলে দুবাৰ গ'ল নাই সেইটো এটা কথা এটা কমপ্লিট চাইকেল হ'ল নেক্সটটো কি আছে চিষ্টেমেটিক চাৰ্কুলেশ্যন দ্য পাথৱে অফ ব্লাড ফ্ৰম দ্য হাৰ্ট টু দ্য ৰেষ্ট অফ দ্য বডি এণ্ড বেক টু দ্য হাৰ্ট চিষ্টেমটো শুনিবি দেই কেনেকুৱা এই আঁকি থোৱা আছে এইটো চা মানে দুটা চাৰ্কেল বুলি কৈছোঁ যে দুটা চাৰ্কেল বুলি কৈছোঁ যে একচুৱেলি ইয়াত দুটা চাৰ্কেল আঁকিও থোৱা আছে চা মানে কি কৈছোঁ শুনিবি দেই প্ৰথম কথা হাৰ্টটো মেইন আমাৰ হাৰ্টৰ পৰা কাৰ্বন ডাই অক্সাইড ব্লাডে লৈ গৈ পেলাই লাংজক দিলেগৈ লাংজে কি ক'ব বোলে ৰ'বা কাৰ্বন ডাই অক্সাইড দিয়া মোক মই অক্সিজেন লৈ থৈছোঁ তুমি অক্সিজেন লৈ যোৱা তো ব্লাডখিনি অক্সিজেন ল'ব লৈ পেলাই আকৌ কাটি গুচি আহিব আকৌ সেইটো এটা চাৰ্কেল ছেকেণ্ড চাৰ্কেলটো কি হাৰ্টৰ পৰা অক্সিজেন থকা ব্লাডখিনি গোটেই বডিলৈ চেলবোৰক দিবগৈ চেলবোৰে কি ক'ব ৰ'বা আমি কাৰ্বন ডাই অক্সাইড লৈ আছোঁ বুজিলোঁ ন লৈ যোৱা ব্লাডে আকৌ কাৰ্বন ডাই অক্সাইড লৈ পেলাই কেনি গুচি আহিব আকৌ ফাৰ্ষ্ট চাৰ্কেল ছেকেণ্ড চাৰ্কেল মানে ব্লাডক চবে কি দি ফুৰে কাৰ্বন ডাই অক্সাইড দি ফুৰে ব্লাডটো ভাল সি চবকে অক্সিজেন দিয়ে ব্লাডক চবে কি দিয়ে কাৰ্বন ডাই অক্সাইড কোন মানে হাৰ্টক নহয় ব্লাডকে দিয়ে হাৰ্টটো মেচিনটোহে অঁ কিছুমানৰ ন এই হাৰ্টটো এটা সময়ত গৈ পেলাই উইক হৈ যায়গৈ বহুত ক্ষেত্ৰত তেতিয়া পেচ মেকাৰ বহাব লাগে পেচ মেকাৰ কি কৰে বিটটো মেইনটেইন কৰি ৰাখে হা যদিহে পাৰি এই কাৰণ ইলেক্ট্ৰমেগনেটিক ডিভাইচ নহয় সেইটো এক কৰি দিব পাৰি ছিগনেল দি পেলাই খালি ইমান সহজ নহয় যিমান মুভিজত দেখায় অ'কে তো দুটা চাৰ্কুলেশ্যন বুজিলে কি হয় ডাবল চাৰ্কুলেশ্যন কি হয় প্ৰথমতে গ'ল কাৰ্বন ডাই অক্সাইড থকা ব্লাডখিনি হাৰ্টৰ পৰা লাংজক কাৰ্বন ডাই অক্সাইড দিলে লাংজে ক'লে মই অক্সিজেন আনি থৈছোঁ লৈ যোৱা ব্লাডে অক্সিজেন লৈ পেলাই ক'লে আনিলে বডিলে নাই দিয়া হাৰ্টলৈ আনিলে হাৰ্টে সেই ব্লাডখিনিক পঠিয়ালে তই বুলি কাম এটা কৰ চব চেলক দি থৈ আগে যা চেলক দিলেগৈ চেলে আকৌ কাৰ্বন ডাই অক্সাইডখিনি ব্লাডক দি দিলে ব্লাডে আকৌ আনি পেলাই হাৰ্টক দিলে হাৰ্টে আকৌ তাক পঠিয়ালে আকৌ লাংটো যোৱাগৈ যা সেইটো হৈছে আৰু পেচমেকাৰটো চাৰ্জ নহয় একচুৱেলি ইটছ লাইক কি কওঁ তো পেচমেকাৰ এটা সময়ত সলাবলগীয়া হয় তাত ন কিছুমান এই যেনেকৈ ধৰ আগৰ দিনৰ আজিকালি বাৰু বেটেৰী চলে আগৰ দিনৰ ঘড়ীবোৰ এটা মানে পেণ্ডুলামৰ নিচিনা বস্তু আৰু ধৰ তোৰ হেৰি কি কওঁ এটা কিছুমান দেই ষ্ট'ন থাকে যিবোৰে এনি টাইম ভাইব্ৰেশ্যন ৰিলিজ কৰি থাকে সেইটো থাকে পেচমেকাৰ আজিকালি পেচমেকাৰত কি ইউজ কৰিব চাইছোঁ ৰচোন What is used? Good question. What is used in pacemaker and শুনিবি a pacemaker আজিকালি পেচমেকাৰবোৰ a pacemaker consists of a pulse generator a metal box with lithium battery and computer circuit and flexible wires called leads
It sends electrical impulses to regulate the heartbeat. The battery typically lasts 7 to 12 years. তো 7 বছৰ বা 12 বছৰ ভিতৰত কেতিয়াবা পেচমেকাৰটো বেয়া হৈ যাব পাৰে। তো মানে 7 বছৰ 12 বছৰ ভিতৰত ঘপকৈ মৰি যাব। অঁ, পালছ জেনেৰেটৰ কি কৰে? কণ্টেইনছ লং লাষ্টিং লিথিয়াম আয়োডাইড বেটাৰী। মানে আমাৰ মোবাইলত যিবোৰ বেটাৰী ইউজ হয় বা এইটো যি ইউজ হয় সেইটোৱে আৰু। তাৰপিছত ইলেক্ট্ৰছ থাকে, মই বুজিলোঁ একেটা কথা। বেটাৰী লাইফ স্পেন, বেটাৰী লাইফ ইজ ইকুৱেল টু 7 to 12 years. Replacement, when the battery runs low, a minor surgical procedure is performed to replace the pulse generator. Oh. Good question. अच्छा था। হাৰ্টৰ ওচৰত থাকিব নি? চাইছোঁ দেই ক'ত বহাই। Where is the pacemaker? Pacemaker located. Oh. Traditional pacemaker device is typically placed in small pocket of tissue just beneath the skin of upper chest, usually just below the collarbone. Yat right. Thak. Hey, dum. Yat. Here, pacemaker. Right, this is ear poro nisana lage. Oh, দুডাল ৱায়াৰ এনেকৈ থুচি পেলাই হাৰ্টৰ ভিতৰলৈ ভৰাই দিয়ে। ইয়াত থাপ কৰে, ইয়াত গৈ পেলাই চিগনেলটো পায়গৈ। আচ্ছা কিয় চিষ্টেম ওলাই গৈছে চিন্তা হৈ থকা। তাৰপাছত কুৱেশ্যনটো কি আছিলে? কি আছিলে? What are differences between transport materials in xylem phloem? Obviously না xylem phloemত কি xylem নিব water আৰু টু minerals, phloem নিব food materials, হয়নে? সেইটো কথা আৰু xylem নিয়া মেটেৰিয়েলছখিনি ফটোচিনথেসিছত ইউজ হ'ব আৰু phloem আফটাৰ ফটোচিনথেসিস যিবোৰ প্ৰডিউচ হয় সেইবোৰ লৈ যায়। Compare the functioning of alveoli in the lungs and nephrons in the kidneys, which respect to the structure and functioning. Okay, লাংছৰ এভিঅলিত কি থাকে? ব্লাড ভেচেলছ থাকে। তো তাত কি হয়? ডিফিউজনৰ দ্বাৰা তোৰ কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনটো ট্ৰান্সপৰ্ট হয়, এবজৰ্ব হয়, ট্ৰান্সফাৰ হয়। নেফ্ৰনত কি হয়? নেফ্ৰনত গোটেই বডিৰ ব্লাডবোৰ আহে আৰু তাত বাৰে চাৰ্কুলেশ্যন কি হয়? নাইট্ৰজেনৰ ৱেষ্টখিনি ইউৰিনৰ লগত গুচি যায় আৰু কিবা যদি দৰকাৰী গ্লুক'জ, এমিনো এচিডছ আৰু ৱাটাৰ থাকে সেইখিনি ৰিএবজৰ্ব हो जाए। तो इतना ही था। अब अलग अलग क्वेश्चन देखते हैं इस चैप्टर का। मेरा भाई बोल কালি মেথছ কৰিম নি? কাৰণ ট্ৰাইংগল চেপ্টাৰটো কৰিব আছে, ট্ৰিগনমেট্ৰিও কৰিব আছে দেই। তহঁতৰ ট্ৰাইংগলটো খতম হ'ল চাগে? কি খতম হ'ল? ৰিয়েল নাম্বাৰ খতম হ'ল নে? পলিনমিয়েল খতম হ'ল, তহঁতৰ খতম হ'ল, ট্ৰাইংগল খতম হ'ল, এতিয়া কি পঢ়াই আছে? হা? ট্ৰিগনমেট্ৰি পঢ়াই আছে? অঁ, তহঁতৰ যদি দৰকাৰ হয় যে ট্ৰিগনমেট্ৰি আকৌ স্কুলত পঢ়াইছে বুজি পোৱা নাই, মই ভিডিঅ'কেইটা দি থোৱা আছে যে, মই চেক কৰি চাই যাবি, তেতিয়া মানে চাবলৈ সুবিধা হ'ব। অঁ, সেই মোৰ চাই ল'বি ইণ্ট্ৰডাকশ্যন অকণমান লাগিলে, গোটেইখিনি কৰাই থোৱা আছে, কৰামেই মই এনেও। সেইটোৱে ৰখ অনলাইন মই চাই পাহৰি থাকিলোঁ। এবাৰ যদি মই মোবাইলৰ সেই PDF-টো কুৱেশ্যনকেইটা এবাৰ ডিছকাছ কৰিছোঁ, তাৰপিছত চলি আজি কুৱেশ্যনকেইটা হৈছে, ক'ত দিছিলোঁ মই? লাইফ প্ৰচেছ নাপালোঁ, মিল গয়া। অ'কে চা, যোৱাকে লাহেকৈ কুৱেশ্যন ডিছকাছ কৰিম আৰু। অ' ভগৱান, নপৰিলে বুলিহে। ओके रे, लास्ट में क्वेश्चन खिनी আছে মই ডিসকাস কৰিছোঁ। कहाँ गया क्वेश्चन, कहाँ गया? हाँ मिल गया, हाँ मिल गया। শুনিবি আৰম্ভণি পৰা কৰিম। Which of the following organisms exhibit saprophytic nutrition? Saprophytic মানে হৈছে dead and decaying plants বা animals ওপৰত ডিপেণ্ড কৰি পেলাই নিউট্ৰিশ্যন পায়। শুনিবি, মেংগো ট্ৰি, এমিবা, মাছৰুম, পেৰেনকাইমা, পেৰেনচিয়াম, পেৰেনকাইমাহে কৈছোঁ। হা
মাছৰুম হয় ন মেংগো ট্ৰি কি হয় অটোট্ৰপিক হয় এমিবা কি হয় হেটাৰট্ৰপিক হলোজয়িক হয় মাছৰুম হয় আমাৰ চেপ্ৰফাইটিক আৰু পেৰামেচিয়াম হয় আমাৰ একেই হেট্ৰট্ৰপিক আৰু হলোজয়িক তাৰপিছত কুৱেশ্যনটো হুইচ অফ দি ফলোয়িং অৰ্গেনিজম শ্ব' পেৰাচাইটিক মুড পেৰাচাইটিক মানে বেলেগৰ গাৰ ওপৰত থাকি সেই বেলেগৰ গাটোক হোষ্ট কৰি পেলাই তাহাঁতি তাৰ পৰা নিউট্ৰিশ্যন এবজৰ্ব কৰি লয় এমিবা এলগি মাছৰুম কাছকাটা এইটো হৈছে কাছকাটা হৈছে এনেকুৱা লতা এবিধ যি বেলেগ গছৰ ওপৰত বগাই পেলাই শিপাটো বেলেগ গছত খামুচ মাৰি ধৰে বেলেগ গছৰ জাইলেম ফ্লেমে যে বনাই বস্তু তাৰপৰা পঢ়ি লয় আৰু বহুত চান্স থাকে যে যোনজোপা গছৰ ওপৰত বগাই গৈছে এই গছজোপা মৰি যাব হা সি বেলেগলৈ ওপৰত লৈ আনিব আকৌ এইবোৰ ৰখি থকা বস্তু নহয় ন হোৱাট ইজ ফটোচিনথেচিছ আইডেণ্টিফাই মানে একেবাৰে মৰি নাযায় গছজোপা ফল ফুল লগাকৈ বাচি নাথাকে আৰু মেইন বস্তুটো চা হোৱাট ইজ ফটোচিনথেচিছ আইডেণ্টিফাই দ্য অৰ্গেনিলি অ'কে অৰ্গেনিলি মানে হৈছে গছৰ পাতৰ ক'ত ফটোচিনথেচিছ হয় সেইটো হৈছে ক্ল'ৰ'প্লাষ্ট টোমাটত কিলে হ'ব ক্ল'ৰ'প্লাষ্টত হয় ক'ত হয় ক্ল'ৰ'প্লাষ্ট আৰু ক্ল'ৰ'প্লাষ্টত থকা কিহৰ কাৰণে আমাৰ ক্ল'ৰ'ফিল অঁ সেই হৰি চোৱা আৰু তাৰপিছত ৰিয়েকশ্যন আছে চাই ল'বি এইটো ডিছকাছ কৰিলোৱে লাষ্টৰ পিনে ডিছকাছ কৰোঁ ৰাইট ওৱান্স একদম লাষ্টৰ কুৱেশ্যনটো বহিছোঁ দেই ৰাইট 2025 আহিছিলে CBSE ৰাইট ওৱান স্পেচিফিক ফাংচন অফ ইচ অফ দি ফলোয়িং অৰ্গেনছ ইন ৰিলেশ্যন টু এক্সক্ৰিশ্যন ইন হিউমেন বিংছ প্ৰথমটো হৈছে ৰেনেল আৰ্টাৰী মনত আছে আৰ্টাৰী ক'ত শুনিছোঁ অঁ হাৰ্টৰ লগত শুনিছোঁ নেকি ব্লাড লৈ যায় তো আৰ্টাৰীয়ে কি কৰে ৰেনেল আৰু কথা দেই তহঁতি শুনিছ নাই কিডনী এই যে কিডনীৰ যেতিয়া আমাৰ ব্লাড টেষ্ট কৰিবলৈ যাওঁ যে কিডনী টেষ্ট কৰি দিওঁ বুলি ব্লাডটো ল'লে কিডনীটো ফাংচনটো কিছুমানে KFT বুলি কয় কিডনী ফাংচন টেষ্ট আৰু কিছুমানে কিডনী ফাংচন টেষ্ট বুলি নকৈ পেলাই RFT বুলি কয় ৰেনেল ফাংচন টেষ্ট RENAL কি বুলি কয় ৰেনেল ফাংচন টেষ্ট চ' ৰেনেল বুলি ক'লে গম পাবি গোটেই বস্তুটো এক্সক্ৰিশ্যনৰ কিডনীৰ লগত জড়িত হৈ আছে কৈছে যে ৰেনেল আৰ্টাৰীয়ে কি কৰে অবভিয়াছলি অক্সিজেনেটেড ব্লাডটো আমাৰ কিডনীলৈ লৈ আহে ব্ৰিং অক্সিজেনেটেড ব্লাড উইথ ৱেষ্ট টু কিডনী ফৰ ফিল্ট্ৰেশ্যন ইউৰেথ্ৰাই কৰে আমাৰ যে কিডনীৰ পৰা ইউৰিনখিনি লৈ গৈ পেলাই ব্লেডাৰত ষ্ট'ৰ কৰি দিয়ে অঁ নহয় ইউৰেটাহে আছিলে ইউৰেথ্ৰাইটো হেৰিয়ে ব্লেডাৰৰ পৰা ওলাই আহে যে চৰি এইটো ইউৰেটা আছিলে এইটো ইউৰেথ্ৰা তাৰপিছত হৈছে গ্ল'মেৰুলাছ কি কয় শুনিবি গ্ল'মেৰুলাছ বুলি এটা বস্তু আছে আই থিংক কিতাপত থাকিব লাগে পিকচাৰটো গ্ল'মেৰুলাছ কাহা গয়া ভैया গ্ল'মেৰুলাছ অঁ একজেক্টলি এইটো ঠিক কৈছ কি কৈছ অঁ নেফ্ৰনৰ ভিতৰত থাকে নাইট্ৰজেনাছ ৱেষ্ট গ্লুক'জ ৱাটাৰ এমিনো এচিড এক্সেচিভ চল্ট ফ্ৰম ব্লাড আৰ ফিল্টাৰ্ড উইথ হেল্প অফ ইট তো গ্ল'মেৰুলাছ হৈছে নেফ্ৰনৰ ভিতৰত থকা মেইন ফিল্টাৰটো ঠিক আছে কুচিনা হৈছে গোটেই এটা ছিষ্টেম কুচিনাটোত আমাৰ অইল চইলবোৰ চব কৰে কুচিনাৰ ভিতৰতো ফেন এখন থাকে ন মাজে এচিটোৰ ভিতৰত আমাৰ কম্প্ৰেচাৰ থাকে ন গেছ চেম্বাৰ থাকে সেইটো কাৰণে বেছিকেলি আমাৰ ইয়াত নেফ্ৰনৰ কোনটো হৈছে আমাৰ গ্ল'মেৰুলাছ নেফ্ৰনৰ হিৰ' কোন গ্ল'মেৰুলাছ টিউবুলাৰ পাৰ্ট অফ নেফ্ৰন টিউবুলাৰ টিউব নিচিনা পাৰ্টটো নেফ্ৰনৰ কি হৈছে হেল্পছ ইন চিলেক্টিভ ৰিএবজৰ্ব টিউবুলাৰ পাৰ্টত কি হয় হেল্পছ ইন চিলেক্টিভ এই পাৰ্টটো এইটো ঠিক আছে টিউবুলাৰ পাৰ্টত কি হয় হেল্পছ ইন চিলেক্টিভ ৰিএবজৰ্পশ্যন অফ গ্লুক'জ এমিনো এচিড এণ্ড চল্টছ এণ্ড মেজাৰ এমাউণ্ট অফ ৱাটাৰ বেক টু দ্য কেপিলাৰিজ তাৰপিছত চা শুনিবি দে কথা এটা তোমরা যদি কয় হাউ ইউৰিন প্ৰডিউসড ইন দ্য বডি এক্সপ্লেইন দ্য বেসিক প্ৰচেছেছ অফ ইউৰিন ফৰ্মেশ্যন প্ৰথম আহিব ৰেনেল আৰ্টাৰীয়ে অক্সিজেনেটেড ব্লাড উইথ ৱেষ্ট আনিব আহি পেলাই ক'ত সোমাব নেফ্ৰনৰ মুখৰ আগৰে থকা গ্ল'মেৰুলাছত সোমাব গ্ল'মেৰুলাৰ ফিল্ট্ৰেশ্যনত কি হয় নাইট্ৰজেনাছ ৱেষ্ট গ্লুক'জ ৱাটাৰ এমিনো এচিড এক্সেচিভ চল্ট ফ্ৰম দ্য ব্লাড গোটেই সোপা ফিল্টাৰ হয় ঠিক আছে আৰু হেৰি ইনিচিয়েল ফিল্ট্ৰেটখিনি নেফ্ৰনলৈ গুচি যায় চিলেক্টিভ ৰিএবজৰ্পশ্যন এই নেফ্ৰনত যাওঁতে এটা টিউব নিচিনা ষ্ট্ৰাকচাৰ এটা পায় তাতে তোৰ যিখিনি গ্লুক'জ আহিলে এমিনো এচিড আহিলে ৱাটাৰ আহিলে চল্ট আহিলে আকৌ এবাৰ এবজৰ্পশ্যন হৈ পেলাই ব্লাডলৈ গুচি যায় তাৰপিছত হৈছে টিউবুলাৰ ছেক্ৰিশ্যন তাৰপিছত কি হয় আৰু ৰিএবজৰ্পশ্যন হোৱাৰ পাছত থাকি গ'ল কোন ইউৰিয়া থাকিলে ইউৰিক এচিড থাকিলে আৰু ৱাটাৰ থাকিলে
সেইবোৰ ইউৰিন হিচাপে ইউৰেথ্ৰাৰে ব্লেডাৰলৈ পঠিয়াই দিয়ে, ইউৰেথ্ৰাৰে ওলাই গুচি যায়। তাৰপিছত নেক্সট হৈছে ইজি আৰু পাৰিবি। মনত আছেনে কাম আছে শুনোচোন। প্লেণ্টছবিলাকে যে লিভছত ফুড বনায়, সেই ফুডখিনি যে ফ্ল'এমে চব জেগালৈ লৈ যায়, সেইটো কি বুলি কয়? ব্লাডে চব বস্তু যিহেতু ট্ৰেন্সপৰ্টেশ্যন বুলি কয়। এই ফ্ল'এমে বনোৱাটো কি বুলি কয় মনত আছেনে? ট্ৰেন্সলোকেশ্যন। গড নাকি যে আজি ছুটি হ'ল যা। এই বাইল জুচে যে ফেটছবোৰ ব্ৰেক কৰে, সেই প্ৰচেছটো কি বুলি কৈছে মনত আছে? ইমালচিফিকেশ্যন অফ ফেটছ। কি বুলি কয়? ঐ এমিবাৰ ফিংগাৰ লাইক ষ্ট্ৰাকচাৰ আছে ন, হয়নে? কি বুলি কয় নামটো? এই এমিবা কেনেকৈ ভিলাই হ'ব? চিলিয়া। সেইটো আছিলে তই যোনটো পেৰামিচিয়াম কৈ আছ, চিলিয়া। আৰু চিউডোপডিয়াটো এমিবাৰ আছিলে। এনেকৈ পিউকে যায়, নতুন ভৰিকেইটা ওলাই খানি পেলাই লৈছে, খোজকাঢ়িবলৈ সহায় কৰে। আৰু পেৰামিচিয়াম দেখিবলৈ কেনেকুৱা? ভৰি নিচিনা। এইটো 5 মিনিট 3-4 মিনিট ফাষ্ট আছে নি আজিকালি ঘড়ীটো? এতিয়া মন গৈছোঁ। শুনিবি দেই, এই ঘটনা এটা শুনিবি। মই এনজাইম 4টামানৰ নাম ক'ম, ক'ত ওলাই আৰু কি কাম কৰে কবি মোক। পেপচিন ক'ত ওলাই, কি কাম কৰে? পেপচিন প্ৰথমতে ক'ত ওলাই? হা? পেপচিন লিভাৰৰ পৰা নোলায় পেপচিন। ষ্টমাক আৰু গেষ্ট্ৰিক জুচৰ পৰা ওলায় পেপচিন। ষ্টমাক ফাৰ্ষ্ট নম্বৰ ওলায় পেপচিন, হয়নে? কি কাম কৰে? একজেক্টলি প্ৰটিন ব্ৰেকডাউন চিনথেচাইজ কৰে বুলি নকবি, প্ৰটিন চিনথেচাইজ বনোৱা